বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত ভক্তৰ সমাগম হৈছে। প্ৰত্যেক দিনাই আমাৰ ইয়াতে ভক্ত 30,000 পৰা 40,000 ভক্তৰ সমাগম হয় আৰু এইকেইদিন বাঢ়ি আছে। আমাৰ কাৰ্যসূচী হিচাপে আপোনালোকে দেখিছে আমাৰ নাগাৰা নাম, ওজাপালি, থিয়েটাৰ, তাৰপিছত আমাৰ সাংস্কৃতিক কাৰ্যসূচী, আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা, আমাৰ দিহানাম প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াত এইবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ নিচেই ওচৰৰে অৰুণাচলৰ বলিউড খ্যাত ঋতুৰিবা, তেখেতে 15 তাৰিখে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। লগতে 14 তাৰিখে আহিব ইয়াত বাবু বৰুৱা, চয়নিকা ভূঞা, শতাব্দী বৰা, এনেকৈ তেখেতসকলে আহি ইয়াত সংগীত অনুষ্ঠান পৰিৱেশন কৰিব। মৃন্ময় ৰাস, এই মৃন্ময় ৰাসৰ ভিতৰত আমাৰ যিটো এতিয়া আমাৰ কামৰূপৰ এটা বিশাল ৰাসৰ যিটো আয়োজন, তৰুণী ৰাস, ইয়াতে মানে এটা সুন্দৰ পৰিৱেশ এটা গঢ়ি উঠিছে। আমাৰ নলবাৰীৰ ৰাসৰ নিচিনাকৈ সমসাময়িক ৰাস হৈছে আৰু ইয়াতে মানে কি যথেষ্ট মানে ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। আৰু এই যিটো আপোনাৰ ধৰি লওক দশাৱতাৰ বা কৃষ্ণৰ যিটো আপোনাৰ এই ৰাসৰ কেইটা আপোনালোকে গোটেই গমেই পায়, কীৰ্তনতো এইটো উল্লেখ আছে। আৰু তাৰ ওপৰত যিটো এই বৰ্ণনা, যিটো আপোনাৰ ইয়াতে ধৰি লওক মৃন্ময় মূৰ্তিৰ দ্বাৰাই যিটো বিৱৰণ, সেই বিৱৰণ দিয়াৰ ইয়াত যিটো মানে প্ৰতিষ্ঠা কৰিছে, এইটো যথেষ্ট মানে কি আমাৰ এটা মানে আমাৰ ভক্তপ্ৰাণ ৰাইজে প্লাছ এই শিক্ষাৰ লগত জড়িত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, সেইখিনিও ইয়াৰ পৰা এটা ভাল জ্ঞান আয়ত্ত কৰিব পাৰিব। হৰি মন্দিৰ বাকৰিত আমাৰ সম্পূৰ্ণ আধ্যাত্মিকভাৱে আমাৰ কাৰ্যসূচীবিলাক চলি আছে। ইতিমধ্যে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ আমি ইয়াত উপস্থাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু এইবাৰ বিশেষকৈ আমাৰ মৃন্ময় মূৰ্তিবিলাক বেছি সংখ্যকে আমাৰ বিদ্যুৎ চালিত। গতিকে আশা ৰাখিছোঁ ৰাইজে আমাৰ এই অনুষ্ঠানবিলাক, আমাৰ এই ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন ৰূপ সুন্দৰভাৱে উপভোগ কৰিবলৈ পাইছে। আৰু বিশেষকৈ আমাৰ বাৰৰ ৰাস মহোৎসৱত লোকাৰণ্য হৈছে, এইটো আপোনালোকে গমেই পাইছে। আশা ৰাখিছোঁ আগত দিনকেইটাতো আমি সম্পূৰ্ণ ৰাইজৰ সহযোগিতা পাম। মই প্ৰত্যেকবাৰে অহা যায়, মই ইয়াৰে হয়, ওচৰৰে ৰঙিয়া বিচেন মেলা বুলি কয়, তাৰ পৰা আহিছোঁ। ইয়াতে মূৰ্তিবিলাক চালোঁ, মেলা হয়, ভালেই হৈছে, গোটেইখিনি ভালেই হৈছে। ধৰ্মীয় অনুষ্ঠানবিলাকো ধুনীয়াকৈয়ে হয়, ভালেই লাগিছে। আৰু ইয়াৰ স্থায়ী বাসিন্দা হিচাপে আমাৰ এই ৰাসৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে আৰু প্ৰত্যেকবাৰে আহি ইয়াত জনসমাৱেশ ইয়াত প্ৰত্যেকবাৰে বৃদ্ধি হৈ আছে। এইবাৰো বহুত মানুহৰ ভিৰ দেখিছোঁ আৰু আমি এই ৰাস মহোৎসৱৰ তৰফৰ পৰা মই ৰঙিয়া স্থায়ী বাসিন্দা হিচাপে সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।